हेलो फ्रेंड्स আমি যাই আছোঁ এতিয়া বৰ্তমান পথাৰত অলপ খেতি কৰিছোঁ খেতি বেলেগ নহয় বৰ্তমান শাকৰ খেতি আমি যাই আছোঁ এয়া বাপ বেটা পথাৰত তাৰ আৰু এটা লগ আছে আগত তাকো লগত লৈ লওঁ লগ বুলিও ক'ব নোৱাৰি এতিয়া বৰ্তমান মালিক মানুহে সি বৰ্তমান চব হেৰি কৰিছে তাৰে মাটি আমি বৰ্তমান তাক লগত লৈ যাওঁ লগত যাই এতিয়া অলপ হাল মাৰছোঁ চহৰত থৈ দিছোঁ তেওঁ আৰু একবাৰ মাৰি একেবাৰে গুটিটা যি ছিটাই দিওঁ আৰু যি আজিকালি শাক পাচলিৰ দাম খেতি নকৰিলেও নহয় কৰিলেও কষ্ট এনেকুৱা হৈছে আৰু আমি যাওঁ এতিয়া বৰ্তমান খেতিত এতিয়া যাওঁ এই ট্ৰেক্টৰ এখন ট্ৰেক্টৰ লগত লৈ যাম ক'ৰবাত মাৰিব লগা থাকিলে মাৰি ল'ম এই মোৰ বেটা উঠিলে বৰ্তমান এতিয়া মই লগতে বৰো আৰু ট্ৰেক্টৰে চলাওঁ যাতে ট্ৰেক্টৰ চলাব জানো লগতে চলাওঁ ষ্টেট কৰোঁ বৰ্তমান পথাৰত যাওঁ পথাৰৰ হেৰি খেতি দেখাম মানে ইয়াতে কোদাল লুকি থৈ গৈছোঁ কোনোবা নিব বুলি এই হাবিৰ মাজত এতিয়া বৰ্তমান অলপ হেৰি কৰি কেনে এতিয়া আৰু চিটা চুৰু কৰি দিওঁ আৰু গোবৰ আনিছোঁ ইয়াৰ গোবৰ বেলেগ সাৰ যাতে মাৰা নাই ঘৰত খাৱাৰ কথা বিক্ৰী নকৰোঁ ঘৰত খাৱাৰ কাৰণে বৰ্তমান খেতিখন কৰিছোঁ এই বস্তাত কৰি গোবৰ অনা গৈছে আমাৰ বহুত দূৰৰ পৰাই যাতে গৰু নাই খুজি কেনে আনিব লগা হৈছে আমি এয়া এইবিলাক গোবৰ বস্তাত কৰি লৈ আহিছোঁ এতিয়া গোবৰ ছিটাই শাক গুটিবোৰ ছিটাই দিম আৰু